Hello guys, welcome back to my YouTube channel Dictator 0.plus আৰু বহুদিন ভিডিও বনা নাই মানে ভিডিও বনাব মানে একদিন বহুত বেছি টাইম পোৱা নাই মই ডেৰগাঁও গৈছিলো আৰু এটা এদিন লাইভ বনাইছিলো কমে পাইছে ডেৰগাঁও গৈ কিনে ইমান এটা টাইম পোৱা নাই মানে ভিডিও বনাবলৈ সেইটো কাৰণে বেছি ভিডিও আপলোড কৰা নাই আৰু আজি ভিডিওটো আপলোড কৰিব লগা হ'ল কিয় কালি যেহেতু ইন্টাৰভিউ আছে আৰু মই গ্ৰেড 4 ৰ বিষয়ে ভিডিও বহুতখিনি বনাই আছিলো আৰু যেহেতু কালিলৈ ইন্টাৰভিউ আছে সবকে ভাবিলো অকমান মনত পেলাই দিও যে কেনেকৈ ইন্টাৰভিউটো দিব লাগিব আৰু আপোনালোকৰ হয়তো SDRF আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ 19 তাৰিখত গুটেখিনি ইন্টাৰভিউ খতম হ'ব মানে এদিনে ইন্টাৰভিউ আছে প্ৰত্যেকটা ডিস্ট্ৰিক্টতে প্ৰত্যেকটা বেটালিয়নতে ইন্টাৰভিউ হৈছে আৰু সবৰে হোম ডিস্ট্ৰিক্টতে পৰিছে নিশ্চয় দুই এটা ডিস্ট্ৰিক্টৰ হয়তো নিয়াৰবাই ডিস্ট্ৰিক্টত পৰিছে বাকি যতে নপৰো আপোনালোকে সবে এতিয়া এক্সপেৰিয়েন্স হৈয়ে গ'ল যে আপোনালোকে যেহেতু অসম পুলিচৰ গ্ৰেড 4 ইন্টাৰভিউ দিলে এতিয়া আৰু বাকি সেম তেনেকুৱা একেখিনি অফিচাৰে ইন্টাৰভিউ ল'ব হয়তো অফিচাৰজন বেলেগ হ'ব পাৰে কিন্তু মানে কি একেটা ৰেংকৰ অফিচাৰ হ'ব আৰু বাকি একে ধৰণতে ইন্টাৰভিউ হ'ব ফিজিক্যাল খিনি মই এতিয়া নকওঁ ফিজিক্যাল খিনি গমে পাইছা কেনেকুৱা হৈছে বডি হাইট কেনেকৈ জুকিছে সেইখিনি গমে পাইছা মেডিকেল কেনেকৈ হৈছে সেইখিনি গমে পাইছা আৰু যিসকলে একেবাৰে নতুন কৈ দিবা সেইসকলক মই আগৰ ভিডিঅ'ত বহুতখিনি কৈছোৱে বাকি এটা কোৱেশ্চনৰ ওপৰত কওঁ কোৱেশ্চনৰ ওপৰত সেম একেখিনি কোৱেশ্চনে কৰিব বাকি যি মই বহুত ভিডিঅ' বনাইছো আৰু বাকি বহুতে হয়তো লগৰ ল'ৰাবিলাকে যিবিলাকে দি আহিলে এক্সাম সেইবিলাকৰ পৰা হয়তো নিশ্চয় দুই এটা কোৱেশ্চন জানিব পাৰিছে সেম তেনেকুৱা ধৰণৰ কোৱেশ্চনে সুধিব কালি যেহেতু কুকমেনৰ ইন্টাৰভিউ আছে কুকমেনৰ ইন্টাৰভিউত এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব যে এজন মানুহ মানে 1 কেজি চাউল কেইজন মানুহে খাব পাৰে বা 15 জন মানুহক সবজি কিমান লাগিব আৰু তাৰ লগতে প্লাস দুইটা জিকে কোৱেশ্চন সুধিব জিকে কোৱেশ্চন বহুত বেছি হাৰ্ড নহয় মই আগতে কোৱাৰ নিচিনা এনেকুৱা ধৰণৰ জিকে সুধিব যে আমাৰ ৰাষ্ট্ৰীয় সংগীত কি জাতীয় সংগীত কি বা কিছুমান বিধায়কৰ নাম সুধিব পাৰে নিজৰ ডিস্ট্ৰিক্টৰ বিধায়কজনৰ নাম কি আৰু কিছুমান যেনেকৈ এসপিৰ ফুল মিনিং কি পিজিপিৰ ফুল মিনিং কি কিছুমান মানে সৰু সৰু জিকে কোৱেশ্চন দিব বহুত বেছি হাৰ্ড নহয় বাকি যিখিনি কোৱেশ্চন কৰে সেইখিনি ভালকৈ এনসাৰ কৰিবা আৰু ক্যান্ডিডেট কালি বহুতখিনি হ'ব কাৰণ যেহেতু এদিনে ইন্টাৰভিউ হ'ব হয়তো প্ৰত্যেকটা চেণ্টাৰতে 600-700 মানকৈ ল'ৰা হ'ব সেইকাৰণে এজন ক্যান্ডিডেটক বহুত বেছি কোৱেশ্চন নোসুধে খুব বেছি এজন ক্যান্ডিডেটক খুব বেছি 4-5টা কোৱেশ্চন সুধিব তাৰ ওপৰত সুধাৰ বহুত চান্স কমে আছে বাকি আপোনালোকে ডিসিপ্লিনটো মেইনটেইন কৰিব ডিসিপ্লিনৰ ওপৰতে আপোনালোকক মাৰ্কখিনি দিব আৰু বাকি যি 4টা কোৱেশ্চন সুধে সেই 4টা ভালকৈ এনসাৰটো দিবলৈ চেষ্টা কৰিব অলপ দীঘলীয়াকৈ দিবা যাতে টাইম ল'ব পাৰা আৰু বাকি ডিসিপ্লিনটো মই আগতে কোৱাৰ নিচিনাকৈ সবে ফৰ্মেল ড্ৰেছ লগাই যাবা যেহেতু ফাইভা হয় বাকি ব্লেক পেন হোৱাইট এতিয়াতো বৰ্তমান গৰম পৰি আছে বগা স্পৰ্টিং আৰু কলা লং পেন্ট পিন্ধি যাবা লগতে বগা জোতা পিন্ধি গলে ভাল লাগিব ফৰ্মেল হৈ যাবা তেতিয়াহলে মানে ভাল হ'ব বেছি ষ্টাইল কৰি না যাবা আৰু দাড়ি চুলি কাটি যাবা তেতিয়াহলে মানে দেখাত ভাল লাগিব স্মাৰ্ট লাগিব আৰু বাকি সেইখিনি ডিসিপ্লিন চাই হ'ব আৰু যেহেতু ফিল্ডত হয়তো হোৱা চান্স আছে ইন্টাৰভিউ যদি ফিল্ডত হয় তাতেতো হয়তো মেকামিন ছাৰ বুলি ক'ব নোৱাৰিবা বাকি খোলাখুলি ইন্টাৰভিউ হ'ব সেইকাৰণে মেকামিন ছাৰ বুলি ক'ব নালাগে বাকি এনেকৈ ক'বা যে ছাৰ যাব পাৰিমনে বা মেকামিন ছাৰ বুলি ক'লেও কথা নাই বাৰু আৰু বাকি সেইটো সিচুৱেশ্যনৰ ওপৰত হ'ব ডাইৰেক্টকে যদি মাটিতে বোলে যদি ডাইৰেক্ট কয় বোলে তুমি আহি যোৱা এনেকৈ যদি মাতি দিয়ে তেতিয়াহ'লে ডাইৰেক্ট যাব পাৰিবা তথাপি মানে পাৰমিশন নোলোৱাকৈ নেযাবা যে সিহঁতে মাতিলেহে যাবা বা সিহঁতে যে নেমাতে তুমি নিজে ক'বা যে অসমীয়াতে ক'বা ছাৰ যাব পাৰিমনে মই এনেকৈ ক'বা যাই কিনে নমস্কাৰ দিবা গোটেইকেইটাকে নাইবা গুড মৰ্ণিঙত ইণ্টাৰভিউ হ'লে গুড মৰ্ণিং বুলি ক'বা গুড মৰ্ণিং ছাৰ বা যদি লেডিজ থাকে গুড মৰ্ণিং মেম তেনেকৈ ক'বা বাকি ডিচিপ্লিনটো ধুনীয়াকৈ মেইনটেইন কৰিবা আৰু যেতিয়া কথা পাতিবা তেতিয়া মানে কি বেছি লৰচৰ কৰি নাথাকিবা মানে কি এটা সাৱধান পজিশনত থাকিবা আৰু মানে বেছি মানে যদি এইফালে হোৱাৰ তেতিয়া মানে ভাল নালাগে দেখাত সেইকাৰণে ডিচিপ্লিনটো মেইনটেইন কৰিবা ডিচিপ্লিনৰ ওপৰতে মাৰ্ক আছে মই আগতে কৈছো আৰু মাৰ্কবিলাক এনেকৈ থাকিব ইয়াতে যিহেতু চাৰ্টিফিকেট লাগিব বুলি কোনো ধৰি দিয়া নাছিল ইয়াতে চাৰ্টিফিকেট থকাসকলে হয়তো দেখাব পাৰিব যিসকলৰ চাৰ্টিফিকেট আছে চাৰ্টিফিকেটৰ মাৰ্ক নোপোৱা কিন্তু চাৰ্টিফিকেট থাকিলে মানে এটা মানে কি তোমাক ভাল মাৰ্ক পোৱা চান্স যদিও চাৰ্টিফিকেটৰ মাৰ্ক নাই কিন্তু চাৰ্টিফিকেটখন চাই কিনে তোমাক মানে সিহঁতে ভাবি ল'ব যে এইজন ল'ৰাৰ এক্সপিৰিয়েঞ্চ আছে বা এইজন ল'ৰাই ভাল কাম জানে কি চাৰ্টিফিকেট থকাসকলেতো দেখাবা আৰু চাৰ্টিফিকেট নথকাসকলৰো কোনো টেনশ্যন ল'ব লগা নাই ইয়াতে যিহেতু ধৰি জানে যে চাৰ্টিফিকেট লাগিবই চাৰ্টিফিকেট নহ'লেও আপোনালোকে ইন্টাৰভিউটো ধুনীয়াকৈ দি আহিব পাৰিব বাকি ডিসিপ্লিনখিনি মেইনটেইন কৰিব এইখিনিয়ে কথা আজিৰ ভিডিঅ'টোত এইখিনি আছিল আৰু বাকি যিসকলে কালি এক্সাম দিব যিসকলে মানে প্ৰায়ভাগে দিব মোৰ সাবস্ক্ৰাইবাৰ বেছিভাগ ল'ৰাই কালি এক্সাম দিব কাৰণ এদিনে এক্সাম যেহেতু বাকি এক্সাম মানে ফাইভা আৰু বাকি সবে ভালকৈ দিবা সবকে মানে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল বা অল দা বেষ্ট বুলি ক'লো যাতে
ভালকৈ দিব পাৰা আৰু বাকি কমেন্টত জনাবা ভিডিওটো চাই কেনেকুৱা লাগিল আৰু বাকি এইকেইদিন বহুত বেছি ভিডিও আপলোড কৰা নাই আগলৈ এনেকৈ ভিডিও আপলোড কৰি যাম সবে সাপোর্ট কৰিব সবে এটা ভিডিওটো লাইক কৰি দিব ধন্যবাদ গুড নাইট